মই 3 নম্বৰ ফেৰখা গাঁও পঞ্চায়তৰ ৱাৰ্ড নম্বৰ 6 দহলাপাৰা গাঁৱৰ বিজেপি সমৰ্থিত নিৰ্দলীয় পাৰ্টি হিচাপে থিয় হৈছিলোঁ। গতিকে মই বিপুল ভোটত জয়যুক্ত হৈছোঁ। তাৰ কাৰণে মই সকলো ৰাইজকে নমস্কাৰ তথা শলাগত ল'লোঁ তেওঁলোকক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণা দেৱী সিল। মই 3 নং ফেউৰাখোৱা গাঁও পঞ্চায়তৰ বালাপেট 10 নং ৱাৰ্ডৰ পৰা বিজয় হৈছোঁ। মই সকলো ৰাইজকে নমস্কাৰ তথা শলাগ জনাইছোঁ। ধন্যবাদ। আমাৰ যিখিনি দলীয় কাৰ্যকৰ্তা আছে সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ এই পঞ্চায়ত নিৰ্বাচনত আমাৰ দলীয় কাৰ্যকৰ্তাসকলে মোক দিনে নিশাই মানে যথেষ্ট কৰিছে, কষ্ট কৰিছে। লগতে আমাৰ মণ্ডলৰ বিষয়ববীয়াসকলে মোক বহুত সাহস দিছে আৰু বিভিন্ন ধৰণে আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই মোৰ পঞ্চায়তত এখন মানে সভা অনুষ্ঠিত কৰি মোক বিশেষভাৱে সহায় কৰিছে। মই সকলোকে এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আচলতে হিন্দু মুছলমানসকলৰে ভোট ল'বলৈ সক্ষম হৈছোঁ পঞ্চায়ত নিৰ্বাচনত, আৰু সকলোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি কাৰ্যপন্থা সকলোৱে আগবাঢ়ি আহিছে। কোনো জাতি ধৰ্ম নিৰ্বিশেষে এই পঞ্চায়ত নিৰ্বাচনত আমাক সকলোৱে ভোট প্ৰদান কৰিছে। সেয়েহে মই সকলোকে এই পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অলকা বৰ্মন। মই 2 নম্বৰ কামাৰগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ। লগতে ৰাইজৰ বিপুল ভোটত জয়যুক্ত হৈছোঁ। ৰাইজক ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই আমাৰ বৰ্ণবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো আস্থা বিশ্বাসত ৰাখি আমাৰ 6টা আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে আমাৰ যি 1 নং বৰনগৰ জিলা পৰিষদৰ সদস্যা মাননীয় কল্যাণী দাস ডাঙৰীয়ানীক বিপুল ভোটত জয়যুক্ত কৰি আমাৰ নিৰ্বাচিত কৰিলে, তাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, শুভাকাংক্ষী তথা ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই ৰাইজৰ যিটো বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ইমান এটা বিশ্বাস হৈছে যে এই আমাৰ বিৰোধীৰ এতিয়া ধূলিচাত। কাৰণ আপোনালোকে জানে আমাৰ যদিও এই 6খন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত যি ৱাৰ্ড মেম্বাৰ আছিল তাৰে আমি 58টাই আমাৰ পক্ষত জয়ী হ'বলৈ সক্ষম হৈছোঁ। মাত্ৰ এজন আমাৰ হয়তো বিৰোধী পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে জানে যে 60টাৰ যদি 58টাই আমি পাবলৈ সক্ষম হয় তেতিয়া বিৰোধীৰ কোনো কথাই নাহে। এতিয়া আপোনালোকে জানে কাৰণ ভাৰতীয় জনতা পাৰ্টি কি কাম কৰি আছে। মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰখনে যিখিনি কাম কৰি আছে, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যিখিনি উপকৃত কৰি আছে, গতিকে নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাসত লৈ ৰাইজে আঁকোৱালি লৈছে। আৰু অনাগত দিনত আমাৰ যি অহা 26ৰ যি নিৰ্বাচন, এই 26ৰ নিৰ্বাচনত আমি বিপুল ভোটত আমি ভৱানীপুৰ সৰবা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ আমি বিধায়ক পাবলৈ সক্ষম হ'ম, এইটো নিশ্চিত। আমাৰ 6টা AP মেম্বাৰ ইতিমধ্যে জয়ী হৈছে, আমাৰ জিলা পৰিষদ জয়ী হৈছে। আমাৰ লগত কণ্টেষ্টে নাই, মোটামুটি বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হোৱাৰ দৰেই এটা অৱস্থা হৈছে। গতিকে 26ত নিশ্চয় আমি আমাৰ বিধায়ক পাবলৈ সক্ষম হ'ম। আৰু আগন্তুক যি পৰিকল্পনা এইবিলাক আমি ধৰি লওঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, আমাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছে। গতিকে আমি গোটেইখিনি যিটো কেনেধৰণে আমি আগবাঢ়ি যাম, এই গোটেইখিনি আমাৰ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ আমি পাম আৰু সেইমতে আমি দলৰ কাম কৰি যাম। আৰু আমাৰ যি কাৰ্যকৰ্তাসকল আছে এই কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ চকচকা মণ্ডলৰ যি সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা হ'ল। আৰু মোৰ কাৰণে এইটো এটা অগ্নি পৰীক্ষা আছিল। আৰু আমাৰ যিখিনি কাৰ্যকৰ্তা আছে সকলোৱে আমাৰ চকচকা মণ্ডলৰ বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি মৰ্চাৰ বিষয়ববীয়া বা আমাৰ যি বুথ সভাপতি আছে, বুথৰ সন্মানীয় বিষয়ববীয়াসকল বা আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল সকলোৱে কিন্তু যথেষ্টখিনি কষ্ট কৰিছে আৰু তাৰ ফল আজি আমি পাবলৈ সক্ষম হৈছোঁ।